আত্মাটোৰ যোগেদি ঘোঁৰাবাকৰ ফেমিলি এটাও আছে আপুনি এতিয়া ৰজামায়ং গাঁৱত যদি যায় তাতে ঘোঁৰাবাকৰ যিটো ফেমিলি তেওঁলোকৰ ফেমিলি জ্যেষ্ঠ নতুন প্ৰজন্মখিনি হয়তো নক'ব ঘোঁৰাবাকতো এটা প্ৰেত ঘোঁৰাবাক প্ৰেতৰ এটা নাম আৰু ঘোঁৰাবাক এতিয়া ঘোঁৰাবাকৰ সন্তান বুলি তেওঁলোকে কয় আমি ঘোঁৰাবাকৰ সন্তান তেওঁলোকে নিজকে কয় গাঁৱৰ মানুহেও কয় এতিয়া গাঁৱৰ মানুহে বাৰু তেওঁলোকক কিবা মানে ঠাট্টা মস্কৰা উপলুঙা কৰিম বুলি কয় ঘোঁৰাবাকৰ সন্তান বুলি কিন্তু তেওঁলোকে কয় আমি ঘোঁৰাবাকৰে সন্তান হয় তেওঁলোকে এইটো গৌৰৱ অনুভৱ কৰে সেইটো সাধুৰ কথাও ধৰ দেউতাই লিখিছে গাঁৱৰ মানুহে মানে দুটা ভায়েক ককায়েক যে মাছ আমাৰ ইয়াতে বানপানী হয়তো উজান আহে বহুত উজান আহিলে উজান অহা কথাটো বুজি পাইছে পানীত মাছটো যিটো আহে তেতিয়া এতিয়া য'ত হাডুক পবিত্ৰ আছে হাডুক বিলখন অমৰামূল ডোভা এইবিলাকত মানে পূৰা মাছৰ উজান উঠে জংঘলৰ মাজে মাজে গাঁৱৰ মানুহ তেতিয়া সৰু সৰু নাওবিলাক লৈ ভূৰবিলাক লৈ পেলাই জাল চাল পল চল লৈ উজান মাৰিবলৈ ৰাতিয়ে গুচি আহে পানী যেতিয়া উঠিব ৰাতিয়ে গুচি আহে গম পাই থাকে সেইদিনাখন ভায়েক ককায়েক দুইটা সৰু নাও এখনতে গুচি আহিল জাল লৈ পেলাই জাল মানে এইটো বৰজাল বুলি কয় যে সূতা পুতি পেলাই যেনেকৈ মাৰে এইটো বৰজাল লৈ তাৰপিছত সেই জংঘলৰ মাজত এটা ভাল সুচল ঠাই চাই নাওখনৰ ধৰি মানে সূতা পুতি লৈ পেলাই জাল তৰি দিলে তৰি দিয়াৰ পিছত ৰাতিতে মাছ মাৰা আৰম্ভ কৰি দিছে আৰু তেতিয়া ডাঙৰ ডাঙৰ কুঁহি মাছ এইবিলাক মানে পায় বহুত ডাঙৰ তাৰপিছত আৰু ভায়েকে কি কৈছে নাৱৰ ইটো টিঙত মানে সূতা এটাত মাটিৰ লগত মানে ফিক্স কৰি পেলাই সেই টিঙাটো ধৰি থাকে মজবুতকৈ নাওখন যাতে লৰচৰ হৈ নাথাকে ধৰি থাকে ককায়েকে জালটো মাৰি আছে আৰু জাল প্ৰতিবাৰতে ডাঙে মাছ যিমান পাই চব নাৱত থয় নাওখনতে থৈ দিয়ে নাৱত চটফটাই থাকে মাছবোৰ তাৰপিছত মানে ঘটিল কি এই ককায়েকে একান্ত মানে মাছ মাৰি থাকোঁতে ঘোঁৰাবাকে মাছ খাই ভাল পায় মাছ তাৰ প্ৰিয় খাদ্য গতিকে সি এতিয়া মাছটো কেনেকৈ খাব ককায়েকৰ ওচৰলৈও যাব নোৱাৰে ককায়েকৰ এজন বেজ আছিল তাৰ ওচৰলৈ যাব নোৱাৰে গতিকে সি গোপনে ভায়েকক মাৰি পেলালে ভায়েকৰ ৰূপ লৈ পেলাই সি টিঙত বহি গ'ল সি মাছটো খাব লাগিব এতিয়া মাছটোতো সি খাই থাকিব লাগিব গতিকে মানে কি ভায়েকক মাৰি পানীত পেলাই দি সি নিজে ভায়েকৰ ৰূপ লৈ বডিটোত সোমাই মানে মাছ এই ককায়েকে মাছ মাৰি মাৰি থৈ আছে সি মাছ খাই আছে তাৰপিছত ককায়েকে বহু সময় পিছত ইমান মাছ তুলিছোঁ নাৱত মাছবোৰ ক'লৈ যায় সোধে ইয়াক মাছবোৰ কি হৈছে মাছবোৰ নাই দেখোন ই কৈছে আছে মাছখিনি আছে দে ই মানে ভায়েকৰ মাততে মাত দিয়া আছে তাৰপিছত এটা সময়ত তাৰ নিজৰ আমনি লাগিল মাছ খোৱা নাৱতো মাছ ভৰ্তি হ'ল সিও মাছ খাই ল'লে যেতিয়া নাৱত মাছটো শেষ হৈ যাবলৈ আৰম্ভ কৰিলে ককায়েকৰ মানে সন্দেহ হ'ল খালি ভায়েকে কেইটামান যুক্তি দিয়ে নাৱৰ পৰা আকৌ বাগৰি গৈছে মাছ জঁপিয়াই পেলাই হেৰিত পৰিছে কিন্তু ককায়েকৰ সন্দেহ হ'ল কাৰণ বেজ কবিৰাজবিলাকৰ সেই সন্দেহটো পটককৈ হৈ যায় যি ইয়াৰ চাল চলনটো অলপ বেলেগ ধৰণৰ লাগিছে ভাই নিচিনা লগা নাই বেলেগ নহয়তো কিবা গতিকে তৎক্ষণাত তাৰমানে বান্ধনি মন্ত্ৰদি তাক বান্ধি পেলালে আত্মা বান্ধনি মন্ত্ৰ ভায়েকক আত্মা বান্ধনি যাতে সি দেহটো এৰি পেলাই গুচি যাব নোৱাৰে আত্মা বান্ধনি মন্ত্ৰদি সি বান্ধি পেলালে বান্ধি পেলোৱাৰ পিছত ই এতিয়া ৰূপ সলাই পেলাই যাব নোৱাৰা হৈ গ'ল ভায়েকৰ দেহত সোমাই থাকিল যাব নোৱাৰা হৈ গ'ল গতিকে মাছটো খোৱাটো বাদ দিলে মাছৰ যিখিনি হ'ল পোহৰো হৈ আহিল এফালে মাছখিনি মানে বস্তাত ভৰাই দুয়োটা ভায়েক ককায়েকে ভাৰ কৰি পেলাই গাঁৱলৈ ঘূৰি আহিল ইয়াৰ এই ভায়েকৰ দেহতে তাৰ ঘোঁৰাবাকৰ আত্মাটো গুচি আহিল সি নোৱাৰে এতিয়া যাব আৰু ঘোঁৰাবাকৰ এটা জুলুঙা থাকে বুলি কয় সেই জুলুঙাটো মানে হাত কৰি লৈ ল'লে ককায়েকে মই সেইটো এৰি থৈ আহিছিলোঁ সেইটো কাহিনী ককায়েকে মানে হাত কৰি ল'লে আৰু ককায়েকক এই ভয় কৰাটো স্বাভাৱিক ঘোঁৰাবাকে কাৰণ বেজবিলাকৰ ওচৰ চাপিব নোৱাৰে তেওঁলোকে ঘোঁৰাবাকৰ জুলুঙাটো লৈ আহি মানে সৰিয়হৰ দুলিৰ ভিতৰত ককায়েকে থৈ দিলে সৰিয়হলৈ ভয় কৰে ভূত প্ৰেতবিলাকে সৰিয়হৰ দুলিৰ ভিতৰত থৈ দিলে তাৰপিছত ই গাঁওখনত ভায়েক হৈ থাকি গ'ল বেলেগ মানুহে কি বুলি ভাবে ভায়েক বুলিয়ে ভাবে কোনো নাজানে খালি ককায়েকে জানে ই যে ঘোঁৰাবাক ভায়েক যে নহয় খালি ককায়েকে জানে গাঁৱৰ কোনো মানুহে নাজানে বান্ধি থৈ দিছে একো অপকাৰ কাৰণ তেওঁ অৰিজিনেল ৰূপটো পাব লাগিব ঘোঁৰাবাকৰ তেতিয়া ই ভায়েক হৈ থাকিল তেতিয়া অনিষ্ট কৰিব পাৰিব আৰু জুলুঙাটো তাৰ ৰৈ গ'ল এইটো এটা কথা ঘোঁৰাবাকৰ এটা জুলুঙা এইটো কাহিনী এইটোত কিমান এইটো কিছুমানটো প্ৰতিটো কথাতে মানে শুদ্ধতা অশুদ্ধতা থাকে কেতিয়াবা ঘোঁৰাবাকে আকৌ ভূতে আকৌ কি জুলুঙালে এনেকুৱা কথা এটা আহি যায় ভূতৰ আকৌ জুলুঙা কি মানে যিয়ে নহওক এই কিছুমান অতিৰঞ্জিত হৈ যায় জুলুঙাটো এতিয়া কথাটো হ'ল কি ঘোঁৰাবাকে
এতিয়া সদায় চেষ্টা কৰি আছে কেনেকৈ সি তাৰ নিজৰ ৰূপলৈ গুচি যায় হয় তাৰ কাৰণে তাক জুলুঙাটো লাগিব এতিয়া জুলুঙাটো সৰিয়হৰ দুলি ওচৰে চাবিব নোৱাৰে সি গতিকে তাক বিয়া পাতি দিলে শেষত বিয়াও হ'ল সি বিয়া হ'ল তাৰপিছত ল'ৰা ছোৱালী হ'ল সি মানে তথাপিও সি চেষ্টা সদায় চলাই আছে কেনেকৈ তাৰ আকৌ যাব পাৰে অৰিজিনেল ৰূপলৈ ঘূৰি যাব পাৰে এতিয়া আমাৰ যিটো গোসাঁইউলীয়া উৎসৱ হয় এই আপুনি নাপালে আহি সেইদিনাখন 5-6 বাঘতো আমাৰ সেইটো এটা আকৰ্ষণীয় উৎসৱ লোক উৎসৱ সেই গাঁও উৎসৱটো চাবলৈ আকৌ গাঁৱৰ চব মানুহে দুৱাৰত দাং দি গুচি যায় তেতিয়াতো চুৰটোৰ তেনেকুৱা নাই থাকিলেও আমাৰ বেট চালান আছে বাতি চালান আছে ভয় কৰে চুৰ কৰিব দুৱাৰত দাং দি চব মানুহ গুচি যায় সেই বুঢ়া মানুহকেইটা কাঠিৰ মূৰত বহি থাকে আৰু সেই আইতাজনী ঘৰত থাকিল বাকী চব মানুহ গোসাঁইউলীয়া মেলালৈ গুচি গ'ল তাৰপিছত ইও গোসাঁইউলীয়া যাম বুলি কৈ ঘৰৰ মানুহক সি মানে পাক মাৰি আকৌ গুচি আহিল আইতাজনীক ফুচলাব পাৰে নেকি জুলুঙাটোৰ কাৰণে আইতা বহি থাকিল আইতাক ক'লে যে আইতা মোৰ জুলুঙাটো সেই সৰিয়হৰ দুলিটোতে থাকি গ'ল এতিয়া উলিয়াই আনচোন মই পটকৈ গাটো ধুই আহোঁ তই জুলুঙাটো উলিয়াচোন বুলি আইতাকে কথাটো বুজি নাপালে ইয়াৰ সৰিয়হৰ দুলিত কিয় জুলুঙা থ'লে আছে যাচোন তই যা লৈ আহিগে ঘৰখনৰ হেৰিয়ে কোনোবা এজনে নক'লে তাৰপিছতে সেই আইতাকে গৈ মানে দুলিত হাত ভৰাই এনেকৈ মানে চালে কিবা আছে নেকি কৈছে যিহেতু বুলি চাই কিবা এটা পালে জুলুঙাটো আৰু পালে লৈ আহি পেলাই তাক দিলে দিয়াৰ পিছত সি যি গ'ল আৰু ঘূৰি নাহিল অন্তৰ্ধান এই যে তাৰ ল'ৰা ছোৱালীখিনি থাকি গ'ল সেইটোতো বিয়া পাতিছিল ল'ৰা ছোৱালীখিনি সেই বংশধৰ এতিয়াও আছে ঘোঁৰাবাকৰ বংশধৰ আছে তেওঁলোকে এতিয়া এজন টিচাৰো LP শিক্ষক ৰিটায়াৰ্ড হৈছে তেওঁক এতিয়া সুধিলে আপুনি ঘোঁৰাবাকৰ বংশধৰ আমি ঘোঁৰাবাকৰ বংশধৰ আছিলোঁ এনেকুৱা ধৰণৰ কাহিনীবিলাক এতিয়া এইবোৰ কাহিনীত কেতিয়াবা অতিৰঞ্জিত ৰূপ কিছুমান বাৰু সানে বা মুখ বাগৰি যোৱাৰ লগে লগে ঘটনাবোৰ অলপ বেলেগ হৈ যায় থাকে গতিকে এইবিলাকে আমাৰ অতীত ঐতিহ্য মায়ঙৰ এনেকুৱা বহু কথা থাকে কৈ শেষ নহ'ব